বিটিআৰ শান্তি চুক্তি উপলক্ষে তামুলপুৰত ইউপিপিএলৰ বাইক ৰেলী। বিটিআৰ শান্তি চুক্তিৰ আজি পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ বিটিআৰৰ লগতে তামুলপুৰ জিলাতো ইউপিপিএল দলৰ উদ্যোগত বাইক ৰেলী। তামুলপুৰ জিলাৰ দৰঙাজুলি, গয়বাৰী, নাগৰিজুলি, শুক্লাই, চেৰফাং আৰু গুৰেশ্বৰ ব্লকত ইউপিপিএল দলে উলিয়াই শান্তি সমদল বাইক ৰেলী। দৰঙাজুলি ব্লক ইউপিপিএলৰ বাইক ৰেলী শুভ উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে। তামুলপুৰ জিলাৰ প্ৰতিটো ব্লকত ইউপিপিএল দলে উলিওৱা শান্তিৰ সমদল বাইক ৰেলীতে কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। চুক্তিৰ আজি যেটো চুক্তিৰ ইয়াৰ লগত সংগতি ৰাখি সমগ্ৰ বিটিআৰত এটা পিছ ৰেলী চৰকাৰৰ তৰফৰ পৰা আহ্বান কৰা হৈছে। আজিৰ বিশেষ দিনত আমাৰ মাজত উপস্থিত আমাৰ সন্মানীয় কেন্দ্ৰীয় ফাৰ্মাৰৰ সম্পাদক লগতে আমাৰ কোঅৰ্ডিনেটৰ নেৰখাং খাকলাৰী ডাঙৰীয়া, আমাৰ আজিৰ ইয়াতে উপস্থিত আমাৰ কেন্দ্ৰীয় ফাৰ্মাৰ সেলৰ সভাপতি মনোজ বিহাৰী ডাঙৰীয়া, লগতে আমাৰ টিএলচিচি চেয়াৰমেন পৰেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ লগতে আমাৰ জিলা ইউপিপিএলৰ বিভিন্ন সেলৰ সভাপতি সম্পাদক প্ৰমুখে বিষয়ববীয়াসকল, আজিৰ ইয়াত উপস্থিত আমাৰ নতুন হাউলি লক্ষী মন্দিৰ কমিটিৰ সন্মানীয় সভাপতি ডাঙৰীয়া আৰু লগতে আজিৰ ইয়াত উপস্থিত আমাৰ এই অঞ্চলৰ মোৰ অতিকৈ সন্মানৰ জ্যেষ্ঠ ব্যক্তিসকল, আমাৰ ইউডৰ ওমেনৰ ব্লকৰ বিষয়ববীয়াসকল, প্ৰাইমাৰীৰ বিষয়ববীয়াসকল, পিচিডিটি চেয়াৰমেনসকল আৰু মোৰ বিভিন্ন প্ৰাইমাৰীৰ পৰা আহিব পৰা সন্মানীয় ৰাইজসকল, মই বিশেষ তেনেকুৱা বক্তব্য ৰাখিব বিচৰা নাই। আমি বিটিআৰবাসী বহু বছৰৰ পিছত আমি ইয়াত নিজৰ ইচ্ছামতে জীয়াই থকাৰ কাৰণে, নিজৰ ইচ্ছামতে কথা ক'ব পৰা, নিজৰ ইচ্ছামতে কাম কৰিব পৰা এটা পৰিৱেশ আজি তাৰিখত আমি বিটিআৰত পাবলৈ সক্ষম হৈছো। এই পৰিৱেশ আনাত আমাক সহায় কৰাৰ কাৰণে মই বিটিআৰবাসীক মই ধন্যবাদ জনাইছো। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত চৰকাৰ চলি আছে আৰু আজি আমাৰ যি চুক্তি ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিশেষ দিনত শুভেচ্ছা আৰু ধন্যবাদ জনাইছো। গতিকে আজি আমাৰ বিটিআৰ চুক্তি হোৱাৰ পিছত আমি বিটিআৰ অঞ্চলত নতুন এটা যাত্ৰা সকলো জাতি জনগোষ্ঠীয়ে আজি আৰম্ভ কৰিব পাৰিছে। আমি আগত ভাবিছিলো যে আমাৰ ৰাজবংশীসকলৰ কি হ'ব, ৰাভাসকলৰ কি হ'ব, বড়োসকলৰ কি হ'ব, বেংগলীৰ কি হ'ব, আদিবাসীৰ কি হ'ব, গোৰ্খাসকলৰ কি হ'ব, এই চিন্তাই আমাৰ বিটিআৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক এটা নিজৰ জাতিৰ অস্তিত্ব লৈ, নিজৰ ল'ৰা ছোৱালীৰ নিৰাপত্তা লৈ, নিজৰ মাটিৰ নিৰাপত্তা লৈ, নিজৰ মাটিৰ অধিকাৰ লৈ আমাৰ বিটিআৰবাসীয়ে সদায় চিন্তিত হ'ব লগা হৈছিলে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া চুক্তিৰ পিছত, চৰকাৰৰ বহাৰ পিছত আজি আমি বিভিন্ন দিশত বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আৰু নিৰাপত্তাৰ কাৰণে আজি আমি কাম কৰি আছো। তো ইয়াৰ কাৰণে আপোনালোকে দেখিব আজি পঞ্চম যি আমাৰ বিটিআৰ চুক্তি দিৱস, বিটিআৰ চুক্তি ইয়াৰ পিছত আপোনালোকে চাব ইয়াত কোনো এটা জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি হোৱা নাই। কোনো এটা জাতি জনগোষ্ঠীয়ে আজি নিজৰ নিৰাপত্তাক লৈ ইয়াত চিন্তিত হ'ব লগা হোৱা নাই। সকলোৱে
বিটিআৰ চুক্তিৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ যি জীয়াই থকাৰ যিখিনি অধিকাৰ এই অধিকাৰ আজি পাবলৈ সক্ষম হৈছে গতিকে ইয়াৰ কাৰণে আজি মই বিটিআৰবাসীক লগতে আমাৰ দৰংগাজুলিবাসীক মই ধন্যবাদ জনাইছো যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আজি চৰকাৰত বহাই আমাৰ চৰকাৰত আনি বিটিআৰ অঞ্চলৰ শান্তি স্থায়ীভাৱে স্থাপন কৰাত আমি সহায় কৰিব পাৰিছো গতিকে মই বিশেষ ক'ব বিচৰা নাই আজি আমি তামুলপুৰ জিলা হিচাপে চুক্তিৰ আধাৰত আজি তামুলপুৰ আমি জিলা পাইছো তামুলপুৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আজি যিমান সম্ভৱ হয় এই সম্ভৱৰ সকলো ইয়াত যিখিনি আমাৰ স্কিমৰ লগতে বিভিন্ন দিশ আছে সেই দিশবিলাক আজি আগবাঢ়ি গৈ আছে ইয়াৰ কাৰণে আজি মই তামুলপুৰবাসীকো এই বিশেষ দিনত ধন্যবাদ জনাইছো আজি ইয়াত শান্তি আহিছে কেৱল বিটিআৰ অঞ্চলৰ ৩৫ লক্ষ মানুহৰ অৰিহণাৰ কাৰণে ইয়াত বসবাস কৰা ৰাভাসকলৰ কাৰণে ইয়াত বসবাস কৰা গোৰ্খাসকলৰ কাৰণে ইয়াত বসবাস কৰা বেংগলীসকলৰ কাৰণে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে আজি বিটিআৰ অঞ্চলৰ শান্তি সম্ভৱ হৈছে গতিকে আজি আমি ইয়াত চৰকাৰত আছো কিন্তু আমি ৰাইজ নহলে বা ৰাইজে আমাক সমৰ্থন নকৰিলে আমি ইয়াৰ শান্তি স্থাপন কৰাটো ইমান সহজ নহলেতেন তো ইয়াৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই আজি সকলো ৩৫ লক্ষ ৰাইজক ধন্যবাদ দিছে গতিকে সেই চেগতে প্ৰমোদ বড়ো ডাঙৰীয়া যেহেতু ইয়াত আহিব পৰা নাই কোকৰাঝাৰত তেখেতে অংশগ্ৰহণ কৰিব ইয়াৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ হৈ আমাৰ ৰাইজক মই ধন্যবাদ জনাইছো আমাৰ কাৰ্যকৰ্তাক আমি ধন্যবাদ জনাইছো আজি ইয়াৰ কাৰণে ইয়াত কোনো আজি আমাৰ বিটিআৰ চুক্তিৰ ৫ম বৰ্ষ গতিকে সেই বিটিআৰ চুক্তিৰ মই আমাৰ বিটিআৰবাসীক ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনাইছো আৰু সেই চেগতে মই বিটিআৰ চুক্তিৰ আমাক বিটিআৰ চুক্তিৰ এই দিনত বিশেষ দিনত মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই শুভেচ্ছাৰ ধন্যবাদ জনাইছো বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মই আমাৰ কলিগসকলক মই শুভেচ্ছাৰ ধন্যবাদ জনাইছো লগতে বিটিআৰ চুক্তিত আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মই ভাৰত চৰকাৰৰ সকলো আমাৰ সন্মানীয় মন্ত্ৰীসকলক মই ধন্যবাদ আৰু শুভেচ্ছা জনাইছো আজি বিটিআৰত শান্তি স্থাপন হৈছে আৰু এই শান্তিটো অটুট ৰখাৰ কাৰণে আজি আমি শান্তিৰ ৰেলী ইয়াত বাইক ৰেলী ইয়াত আমি আয়োজন কৰিছো সমগ্ৰ বিটিআৰত আজি শান্তিৰ ৰেলী ইয়াত আৰম্ভ হ'ব গতিকে আজি আমি বিটিআৰবাসীৰ ৩৫ লক্ষ ৰাইজক আমি ধন্যবাদ জনাইছো আজি বিটিআৰত শান্তি স্থাপন কৰাত এই বিটিআৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অৰিহণা আছে আজি বিটিআৰৰ শান্তি আহিছে এই শান্তি আহাৰ মূল অৰিহণা আমাৰ ইয়াত বিটিআৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ত্যাগৰ কাৰণে আজিটো সম্ভৱ হৈছে গতিকে ইয়াৰ কাৰণে আজি আমি গৌৰৱ অনুভৱ কৰিছো বিটিআৰৰ যি শান্তি এই শান্তি অহাৰ লগে লগে আজি বিটিআৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ জাতিৰ অধিকাৰ নিজৰ জাতিৰ সমস্যা আৰু নিজৰ ল'ৰা ছোৱালীক মানৱ সম্পদ গঢ়াৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱাৰ কাৰণে আজি মা দেউতাই সপোন দেখিব পাৰিছে আগতে এটা ভয় ভাৱৰ মাজেদি জীৱন যাপন কৰিব লগা হৈছিল কিন্তু বৰ্তমানত আজি তাৰিখত যে বিটিআৰত আপুনি যদি 2টা ৰাতি 3টা বজাতো যদি আপুনি ঘূৰিবলৈ যায় তেতিয়াও আপোনাক ইয়াত কোনো এটা অসুবিধা আজি তাৰিখত নাই গতিকে এটো আমাৰ আজি মেছেজ সমগ্ৰ বিটিআৰবাসীক সমগ্ৰ অসমবাসীক এটো আমি মেছেজ দিব বিচাৰিছো যে বিটিআৰৰ সকলো জাতি জনগোষ্ঠীয়ে লগ লাগি আজি বিটিআৰৰ এই শান্তিটো সদায় অটুট ৰখাৰ কাৰণে আমি একেলগে কাম কৰি যাওঁ তামুলপুৰৰ পৰা সুমন গৰতলা ৰিপৰ্ট অসম টুডে।